বাকি বা হৈছে ও দেউতাৰ বলনা গৈছে অলপমান দেউতা তাতে দেখিছো মোৰ দেউতা পৰি আছে মই কি কৰি ও দেউতা হয় না সবৰে ভোক লাগি আছে তাতে আৰু বলে গাহৰি মাংস বনোৱাৰ কথা ক'লে শেষ ঘৰটো ওচৰতে হয় হয় স্যাৰ হয় না সব ৰাইজে ঘৰত গুচি যাব দিগদাৰ আছে হ'ব স্যাৰ মই খুৱাব পাৰিম ৰান্ধি একদম বঢ়িয়া তে আমি ৰেচিপি শুনো ৰেচিপি শুনো অলপমান কেনেকৈ বনোৱা গাহৰি মাংস স্যাৰ মই বনোৱা পদ্ধতি মই খাৰে দি ভালকে বনাব নাজানো মাহতে জানে মই যোনটো নিজৰ পদ্ধতি দি বনাও একদম নিজৰ মতে আজিকালি সব নিজৰ মতে বনায় হয় স্যাৰ দৰকাৰ হলে সেই পুৰাই যাওক তথাপিও ভাল লাগে হয় নে নহয় হয় স্যাৰ জ্বলি যাওক কলা হৈ যাওক তথাপিও টেষ্টি হয় হয় নে নহয় হয় হয় ঠিক আছে একচন গাহৰি মাংসত ভৰপূৰ তেল থাকে বাবে মই মিঠা তেল এক্সট্ৰাকে নিদিওঁ প্ৰথমতে ভালকৈ মাংসখিনি হালধি আৰু অকণমান নিমখ দি গৰম পানীত উতলাই লওঁ সেই মাংসখিনি যেতিয়া 50% মান সিজি যাব তেতিয়া নমাই লওঁ পানীখিনিৰ পৰা এক্সট্ৰা কৰি কিনে কেৰাহীটোত কেইটুকুৰমান তেল দিওঁ গাহৰি মাংসত এনেও তেল থাকে স্যাৰ বেছি তেল দিয়াৰ পিছত পিঁয়াজ জ্বালা আদা নহৰু মই পেকেট মছলা ব্যৱহাৰ নকৰোঁ স্বাস্থ্যৰ পক্ষে হানিকাৰক বাবে বঢ়িয়া সেই আদা নহৰু আমাৰ যিখিনি ঘৰুৱা বস্তু আছে সেইখিনি বস্তু দিয়ে প্ৰথমতে ভাজি লওঁ ভাজি কেনে যেতিয়া বস্তুটো অলপ আঠা আঠা হ'ব সেই আদা নহৰুৰে য'ত আমি খুন্দো বা পাতাখনৰে কিন্তু অকণমান পানী থাকে এইবাৰহে অলপমান একশ্যনটো আহিছে হাতখন অলপমান এক্টিং আৰম্ভ কৰা না তেতিয়াহে ভাল লাগিব দৰকাৰ হ'লে হাতেদি বটি থাকা পিঁয়াজ নহৰু অমুক তমুক বটি থাকা সেই পানীখিনি তাতে ঢালি দিওঁ অলপ গ্ৰেভি হয় খায়ো ভাল লাগে বিশেষকৈ গৰম দিনত কিন্তু বেছি গ্ৰেভি খোৱা ভাল নহয় গৰম দিনত মই অলপ ঝুলঝুলে কৰোঁ আৰু বাকী আমাৰ ঘৰৰ মানুহখিনি গ্ৰেভি খাই বহুত বেছি ভাল পায় সেইকাৰণে মই অলপমান থুপথুপীয়া হোৱাৰ পিছত যেতিয়া সম্পূৰ্ণ সিজি যাব তেতিয়া নমাই দিওঁ শেষ ৰাইজৰ কিন্তু সব জিভা পানী আহি গৈছে পকেটত যদি তামোল আছে সবাই লওক দিগদাৰ আছে নহ'লে স্যাৰ মই আপোনাৰ ওচৰত এটা অনুৰোধ ৰাখিছোঁ মই অকণমান অভিনয় কৰিব বিচাৰোঁ স্যাৰ সেইটোৱেতো বিচাৰিছোঁ তাকেইতো বিচাৰি আছোঁ হাতখন একবাৰ আহিব খোজে এক্টিঙত আহিব খোজে নাহে ঠিক আছে একশ্যন স্যাৰ মই মোৰ এটা জীৱনত জীয়া কাহিনী ইয়াত ব্যাখ্যা কৰিব খোজোঁ 17 তাৰিখ 12 মাহ 2016 মোৰ জীৱনৰ আটাইতকৈ দুখৰ দিন কাৰণ সেই দিনটোতে মই মোৰ পিতৃক হেৰুৱাইছোঁ সাধাৰণ দিন নাছিল সেইটো কাৰণ এজন মানুহ বেমাৰত বুঢ়া হৈ মৰিলে বেলেগ স্যাৰ মই মোৰ দেউতাক আকস্মিকভাৱে হেৰুৱাইছোঁ যেতিয়া আমি সৰু আছিলোঁ তেতিয়া মই 9 বছৰ সেই বয়সত মই কি ৰিয়েকশ্যন দিম মই নিজে বুজি পোৱা নাছিলোঁ আচলতে দেউতা ঢুকুৱাৰ অনুভৱটো কি মই এতিয়া বুজিছোঁ 17 বছৰ বয়সত স্যাৰ সেইখিনিয়ে মই ব্যাখ্যা কৰিব খুজিছিলোঁ যে সেই দিনটোত মই কি ৰিয়েকশ্যন দিছিলোঁ স্যাৰ আজি আমি মামাৰ ঘৰত যাম বা তুমি কাপোৰ চাপোৰ ভৰালানে মই কিন্তু ভৰালোঁ দেই 1 মাহ থাকিম মামাৰ ঘৰত ইমান ঠাণ্ডাৰ বন্ধখন পাইছোঁ দেউতা কামৰ পৰা আহিব মাও ৰেডি আছে ময়ো ৰেডি আছোঁ আৰু তুমিতো ৰেডিয়েই ওলাই থাকা দেই দেউতা আহিলেই যাম বা কিবা ৰাস্তাত হুলস্থুল অকণমান শুনিছোঁ তুমি শুনিছানে নাই বাৰু শুনিছা ন কিবা গাড়ীৰো বিৰাট ভিৰ লাগিছে দেই কিবা এক্সিডেণ্টে হৈছে নেকি দেউতা কিয় ঘৰত আহি পোৱা নাই এতিয়া দেউতা কিবা হৈছে নেকি দেউতাৰ বা কিবা হৈছে দেউতাৰ বলনা গৈছে অলপমান দেউতা তাতে দেখিছো মোৰ দেউতা পৰি আছে মই কি কৰি দেউতা দেউতা মই কওঁ দেউতা বুলি মাতি বাজিৰ পৰা মই মামাৰ ঘৰত যাব ৰেডি হৈছিলোঁ ক'ত গ'লে দেউতা দেউতা মা কুকডং কৰি থৈ গ'লি আমাক কোনে চাব দেউতা কোনে মোহাৰি থৈ গ'ল তোক সেই গাড়ীখনক ধৰি আন সেই গাড়ীখনক মই মাৰি পেলাম দেও তোমাক যোনে সেই পিছফালৰ পৰা খুন্দিয়াই এটা লাইটৰ পষ্টত 7 ফুট ওপৰত চিটকাৰি তোমাক মাৰি পেলালে সেইজন মানুহ মোক লাগে মোক এতিয়া লাগে সেইজন মানুহ মই ভাল বনাই মোক মোৰ দেউতা ঘূৰাই লাগে নেমৰা সংসাৰ
জোৰদাৰ হাত চাপৰি তাইৰ বাবে বহুত ধন্যবাদ আৰু তো সৰি ফৰ দ্যাট বেয়া লাগিছে ছাৰ এইটো মোৰ জিয়া কাহিনী এতিয়া কাহিনী যেন লাগিলেও সেই দিনটো যাতে কাৰো জীৱনলৈকে নাহে নাহক সেইটোৱে এইটো প্ৰাৰ্থনা মই কৰোঁ কামনা কৰিছোঁ ধন্যবাদ নেমৰাজন শ্ৰীৰাছ দেৱাশ্ৰী তুমি দদান ৰাজাৰ বিষয়ে শুনিছানে শুনিছোঁ বাইদেউ তেওঁৰ বিষয়ে অকণমান কৈ দিয়া দদান ৰজাৰ বিষয়ে মই দদান পূজাত এবাৰ গৈছোঁ বাইদেউ কিন্তু ক্ষমা কৰিব মই দদান ৰজাৰ বিষয়ে ইমান এটা নাজানো বাইশ প্ৰত্যেক বছৰে কিয় পতা হয় বাইশ বাইদেউ মই জনামতে এতিয়া বৰ্তমান আমি খেতি বাতি আৰম্ভ কৰাৰ সময় তো ৰাভা জনগোষ্ঠীৰ লোকসকলে বিশ্বাস কৰে যে কৃষি ভাল হ'বৰ বাবে আৰু শস্য ভাল হ'বৰ বাবে পানীৰ বাবে আৰু লগতে সমাজত শান্তি সমৃদ্ধি বিয়পাই ৰখাৰ বাবে আয়া বাইশক পূজা কৰা হয় বাইদেউ আজি জিকিবানে বাইদেউ আপুনিহে জানিব এইটো তোমাৰ কেনেকুৱা লাগিছে কি কৈছে ছাৰ তোমাৰ কেনেকুৱা ফিল হৈ আছে বাইদেউ ইয়াতে মোতকৈ বহুত ভাল ভাল কণ্টেষ্টেণ্ট আছে এতিয়া জিতিলেও জিতিম নিজিকিলেও নাই আৰু ইয়ালৈকে যিহেতু আহি পাইছোঁ সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা বাইদেউ দেৱাশ্ৰী বাইদেউ বাকীকেইটা কণ্টেষ্টেণ্টৰ ভিতৰত তোমাক আমি কিয় চিলেক্ট কৰিম এনেকুৱা কি আছে যোনটো মানে বাকীবিলাকক নাবাচি তোমাক বাচিম আজি বাইদেউ হয়তো মোৰ কিবা এটা গুণ আপোনালোকৰ ভাল লাগিছে যিটো গুণ মোৰ তাত আছে তেওঁলোকৰ তাত চাগে নাই সেইটো কি তুমি কোৱা না মোৰ সাহস বাইদেউ গ্ৰেট তুমি কি কি অলংকাৰ পিন্ধিছা অলপ কোৱাচোন ছাৰ মই কাণত পিন্ধিছোঁ নামৰি হানচা চিকিমালা চন্দ্ৰহাৰ হাতত পিন্ধিছোঁ চানফুকলা আৰু কমৰত মাৰিছোঁ ৰুবুকমালা আৰু ভৰিত তৰা ছাৰ দদান মেলাত পায় না নাপায় পায় ছাৰ পায় পায় আৰু কি কি পায় দদান মেলাত আৰু কি কি পায় মই বিশেষকৈ চালে মই মেইন বস্তু এটা চাওঁ জীৱনত এবাৰেই গৈছোঁ মোৰ ফিল্ডৰ লগত তাতে মেলাখন চোৱাৰ মোৰ ইমান ইণ্টাৰেষ্ট নাছিলে তাতে ৰাইচ বিয়াৰ গাহৰি পুৰা পাই মই তাৰ কাৰণে গৈছিলোঁ এই সেই আচল কথাটো ওলাইছে খাবা কিছা মেলা চাবা যোৱা নাই হয়নে মই এইকাৰণে সুধিলোঁ যে তাত কি কি বস্তু পোৱা যায় আমি য'তেই নাযাওঁ তাৰ কিছু বিশেষত্ব আমি চাব লাগে সেইকাৰণে সুধিছোঁ ঠিক আছে মূৰত যে তুমি এনেকৈ বান্ধিছা কাৰোবাৰ বাওঁফালে আছে কাৰোবাৰ সোঁফালে আছে তোমাৰ কোনফালে আছে একদম চিন্তা নকৰাকৈ কোৱা বাওঁফালে ছাৰ বাওঁফালে বান্ধাটো আছে না বাওঁফালে এই কাপোৰ মূৰটো আছে ছাৰ ভালকৈ এবাৰ কওকচোন আৰু তোমাৰ কাপোৰখন এনেকৈ মূৰটো এনেকৈ ওলাই দিয়া কাপোৰখনৰ এই মূৰটো বাওঁফালে আছে নে সোঁফালে আছে বাওঁফালে ছাৰ আমাৰ বাওঁফালে নে তোমাৰ বাওঁফালে মোৰ বাওঁফালে তাৰমানে আমাৰ সোঁফালে হয় ছাৰ হা আমাৰ ৰুবুকমালা কিহেৰে নিৰ্মিত বুলি কোৱা হৈছিল ৰুবুকমালা ছাৰ মই জনামতে এইটো আগৰ দিনত আপোনালোকৰ যি খিলঞ্জীয়া লোকসকলে এইটো গছৰ দ্বাৰা বেংঠা গছৰ দ্বাৰা আছিলে নেকি ছাৰ নেকি বেংঠা গছৰ দ্বাৰাই তৈয়াৰী কৰিছিল আৰু কিছুমানে বাঁহৰ দ্বাৰাও তৈয়াৰী কৰে ছাৰ কি কি গছ বুলি কৈছে মই ভালকৈ ধৰিব পৰা নাই বেংঠা বেংঠা কেংকাতে এতিয়া ছাৰ মোৰ বান্ধৱীয়ে কৈছে মই সেইটোহে কৈছোঁ মই নাজানো তাকেতো সেইকাৰণেতো ময়ো চিনি পোৱা নাই এতিয়া বান্ধৱীতাক আনবা লাগিব আমি কালি কি বাৰ কালি বৃহস্পতিবাৰ হয় না দুধনৈটো চব বন্ধ আছে আমি চব বিচাৰি যাম এই বেংঠা গছটা ঠিক আছে হ'ব থেংক ইউ ধন্যবাদ নেমৰাছ